আজি গুৱাহাটী ITA মাছখোৱাত অনুষ্ঠিত হোৱা নাগৰিক সমাজৰ এই গুৰুত্বপূৰ্ণ সভাত আজি কংগ্ৰেছ দলৰ ফলৰ পৰা আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আৰু মই লগতে আমাৰ কেইবাও আমাৰ সতীৰ্থসকল উপস্থিত আছিল। বিভিন্ন গুৰুত্বপূৰ্ণ কথা আমি শুনিবলৈ পালোঁ। আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা সমাজসেৱক আহিলে, বিভিন্ন দলৰ নেতাসকলক আজি আমি শুনিবলৈ পালোঁ আৰু আমি গম পাইছোঁ যে বিভিন্ন আজি বিষয়বোৰ আজি অসমৰ জনসাধাৰণক শংকিত কৰি ৰাখিছে। বিশেষকৈ জনজাতিৰ মানুহবোৰে আজি নিজৰ ভূমি সুৰক্ষা লৈ যথেষ্ট শংকিত। আজি কাৰ্বি হওক, আজি বড়ো হওক, ৰাভা হওক, সকলোৱে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভূমি মাটি লোৱা নীতি লৈ যথেষ্ট শংকিত আৰু সেই শংকা লৈ আগন্তুক দিনত কংগ্ৰেছ দলে নিশ্চয় আমাৰ অসমীয়া আৰু অসমৰ জনজাতিৰ ৰাইজৰ লগত থিয় দিব। লগতে এটা কথা ৰেগণ্ডে যাদৱ ডাঙৰীয়াই ক'লে, যিখিনি কথা লৈ আমিও দলৰ ভিতৰত বহুত চৰ্চা কৰি আছোঁ যে আমাৰ চিন্তা যে আগন্তুক দিনত এই বিজেপি RSS নিজৰ ক্ষমতা ৰাখিবলৈ হ'লে যিকোনো পৰ্যায়লৈ যাব পাৰে, যাৰ ফলত আজি ভোটৰ তালিকাৰ পৰা কেনেদৰে অসমীয়া মানুহৰ নাম কৰ্তন কৰিব পাৰে তাৰ বাবে ৰণকৌশল এটা তৈয়াৰ কৰিছে। আমি গোপন সূত্ৰৰ যোগেদি গম পাইছোঁ যে ইতিমধ্যে বিহাৰত যে তেওঁলোকে যি প্ৰক্ৰিয়া স্পেচিয়েল ৰিভিজন যে কৰিবলৈ চেষ্টা কৰিছে, সেই প্ৰক্ৰিয়া আজি তাৰিখত অসমতো তেওঁলোকে ভোটাৰ ৰিভিজন যোগেদি আৰম্ভ কৰিছে আৰু বিভিন্ন মানুহৰ নাম ইতিমধ্যে তেওঁলোকে কৰ্তন কৰিবলৈ সক্ষম হৈছে আৰু সেইকাৰণে আমি আজি এটা নাগৰিক সমাজৰ পৰা সহায় বিচাৰিছোঁ যে আগন্তুক দিনত আমাৰ অসমত এটা বিশাল আমাৰ ভোটৰ সজাগতা অভিযান আমাক আৰম্ভ কৰিব লাগিব, যাৰ ফলত এজনো ভাৰতীয় নাগৰিক, এজনো অসমীয়া মানুহৰ ভোট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি আৰু RSS যে কৰ্তন কৰিব নোৱাৰে। মিত্ৰতা প্ৰসংগত অখিল গগৈয়ে মুকলিকৈ ক'লে যে আজি যেন ঘোষণা হৈ যাব চবে বিভিন্ন দলৰ নেতা নিজৰ কথাখিনি ক'লে। আমিও কৈছোঁ যে কংগ্ৰেছ দল সকলৰ কথাবোৰ শুনিবলৈ আমি সাজু হৈ আছোঁ। আমি সকলৰ লগত লগ পাবলৈও আমি প্ৰস্তুত হৈ আছোঁ। ইতিমধ্যে আমি বিভিন্ন দলৰ নেতাসকলৰ লগত আমি বহিছোঁ, কথাখিনি পাতিছোঁ আৰু যি কথা যোগেন্দ্ৰ যাদৱ ডাঙৰীয়া কৈছে ময়ো একমত যে ৰাজনৈতিক দল অকলে যে থিয় দিলেই যে নিৰ্বাচন আমি জিকিম নহয়। আগন্তুক দিনত বিজেপিত RSS গোটেই নিজৰ তাকত লগাব। বাহিৰৰ পৰা মুখ্যমন্ত্ৰী আহিব, বাহিৰৰ পৰা RSSৰ মানুহ আহিব, বাহিৰৰ পৰা তেওঁলোকৰ এজেঞ্চিবোৰ লগাব। তো সেইকাৰণে যদি আমি অসমত লোকতন্ত্ৰ বচাব লাগে তেতিয়া আমিও কংগ্ৰেছৰ আমাৰ গোটেই ৰাষ্ট্ৰীয় আমাৰ তাকতটো লগাব লাগিব। বিভিন্ন অসমৰ ভিতৰত বিভিন্ন ৰাজনৈতিক দলৰ লগতে আমাৰ সমাজৰ প্ৰত্যেক বৰ্গ, সমাজৰ প্ৰত্যেক সচেতন নাগৰিক ওলাই আহিলে আমি এটা সমগ্ৰ একগোট হ'লেহে আমি আগন্তুক নিৰ্বাচনত বিজয় লাভ কৰিবলৈ সক্ষম হ'ম। মুখ্যমন্ত্ৰী ভয় কৰিছে যে আজিতো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ প্ৰপাৰ্টি তালিকা ওলাইছে, কাইলৈ গৈ তেওঁৰ তালিকা ওলাব আৰু সেইকাৰণে এই ধৰণৰ বাতৰি আৰু যে আগবাঢ়ি নাযায় সেইকাৰণে ইয়াতে তেওঁলোকে স্তব্ধ কৰিবলৈ বিচাৰিছে। ধন্যবাদ, ধন্যবাদ, থেংক ইউ, থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।